নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 ফেব্ৰুৱাৰী। আজি নতুন বাজেট ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। নতুন বাজেটত এইটো নহয় দুটা নহয় 10টাকৈ আঁচনি টকা বৃদ্ধি কৰা হৈছে। এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অনাদাৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 8,000 টকা পাবলৈ আজি কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথা একাউণ্টত 8,000 টকা নাপাব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, চৰকাৰী ঘৰৰ টকা সোমাব একাউণ্টত। বাজেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 3,000 টকা সোমাব। PM কিষাণৰ 22 নং কিস্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব নতুনকৈ দুটা সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি কৰা হৈছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 26ৰ প্ৰথমখন বাজেট আৰু বাজেটত কি কি উল্লেখ কৰা হৈছে? আপোনাৰ নাম বৃদ্ধ পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 250 টকা নহয়, আপুনি লাভ কৰিব 400 টকা। লগতে বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি কৰা হৈছে। বাজেটত কেইবাটাও ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। হয়, ৰাজ্য চৰকাৰে বাজেটত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰান্ধনীৰ দৰমহা 1,500 টকাৰ পৰা আৰম্ভ কৰি এতিয়া 2,000 টকালৈকে বৃদ্ধি কৰা হৈছে। আৰু অংগনবাড়ী কৰ্মীৰ দৰমহা 6,500 টকাৰ পৰা 8,000 টকালৈকে বৃদ্ধি কৰা হৈছে। আৰু সহায়িকাৰ পাৰিতোষিক 3,200 টকাৰ পৰা আৰম্ভ কৰি এতিয়া 4,000 টকালৈকে বৃদ্ধি কৰা হৈছে। ছুপাৰভাইজাৰৰ দৰমহা 9,000 টকাৰ পৰা 10,500 টকালৈকে বৃদ্ধি কৰা হৈছে। আৰু আশা কৰ্মীৰ দৰমহা 3,000 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি কৰা হৈছে। হয়, বাজেটত কেইবাটাও ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। বাজেটত বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই বাজেটৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব 8,000 টকা। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। 8,000 টকা পাবলৈ দুটা চৰ্ত বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ধন লাভৰ বাবে কৰিব লাগিব এই দুটা বিশেষ কাম। কি এই দুটা কাম কৰিব লাগিব? এই দুটা কাম যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 550 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব। প্ৰথমতে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ। আপুনি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্টত লিংক কৰিছে নেকি? যদি কৰা নাই অতি শীঘ্ৰে আজি কৰাই লৈ লওক। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া আপুনি নিশ্চিত কৰিব লাগিব। প্ৰথমতে আপুনি ইয়াক কেনেকুৱাকৈ চেক কৰিব? অতি শীঘ্ৰে আপুনি বেংকত যাওক আৰু বেংকত গৈ চেক কৰক আপোনাৰ ষ্টেটাছ। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব ৰাজ্য চৰকাৰে। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। নম্বৰ 2, আপুনি DBT লিংক কৰিব লাগিব। কেৱল আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিলে নহ'ব। আপুনি এটা DBT লিংক কৰিব লাগিব। আপুনি যেতিয়াই KYC ফৰ্মটো জমা দিব, KYC ফৰ্মৰ ওপৰত উল্লেখ কৰা আছে DBT লিংক। আপুনি জাষ্ট DBT লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফৰ্মটো জমা দিব। আৰু প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে DBT লিংক কৰাৰ লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষকে অপেক্ষা কৰি আছে PM কিষাণৰ 22 নং কিস্তিৰ বাবে। আৰু কেতিয়া PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব একাউণ্টত? ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ টকা। ফেব্ৰুৱাৰী শেষৰ পৰা আৰু মাৰ্চৰ প্ৰথম সপ্তাহতে কোটি কোটি কৃষকৰ একাউণ্টত 22 নং কিস্তিৰ টকা সোমাব পাৰে। কিন্তু ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট। অথবা আজি যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ আইডি বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ আইডি বনোৱা নাই অতি শীঘ্ৰে ফাৰ্মাৰ আইডি বনাই লৈ লওক।
লওক ফাৰ্মাৰ আইডি নবনালে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব বা যদি আপুনি টকা পাই আছে ফাৰ্মাৰ আইডি লিংক নকৰিলে আপোনাৰ একাউণ্টত টকাটো নোসোমাব পাৰে তালিকাৰ পৰা নাম কৰ্তন হ'ব পাৰে সকলো কৰাৰ পিছত জানি লওক আপুনি এইবাৰ ধন পাবনে নাই প্ৰথমতে যাওক আপুনি অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ আৰু নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ নাম আছে নে নাই বা আপুনি যোগ্য নেকি যদি যোগ্য হয় তেনেহ'লে তাতে ইকুৱেচি ইয়েছ বুলি দেখাব লেণ্ড শেয়াৰিং ইয়েছ বুলি দেখাব তাৰপিছত আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট ইয়েছ বুলি দেখাব এই তিনিটা ইয়েছ আছে নে নাই যদি আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আপুনি PM কিষাণৰ 22 নং কিস্তিৰ টকা লাভ কৰিব তাৰপিছত অসমবাসীৰ ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিল তলাচাবিৰ হাতত তুলি ল'লে ৰেজাল্ট কৰ্মী হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তলাচাবি হাতত তুলি ল'লে ৰেজাল্ট কৰ্মী চৰকাৰে ইউডিএফত যোগদান ৰেজাল্ট কৰ্মী চৰকাৰৰ ইউডিএফলৈ উষ্ম আদৰণি জনোৱা হ'ল ৰেজাল্ট কৰ্মী চৰকাৰক বদৰুদ্দিন আজমলৰ উপস্থিতিত ইউডিএফত যোগদান ৰেজাউলৰ মই মোৰ বিবেকক সুধি ইউডিএফত যোগদান কৰিছোঁ সংখ্যালঘু জনতাৰ হকে মাত মাতি যাম সংখ্যালঘু ৰাইজৰ ন্যায় আৰু নিৰাপত্তাৰ বাবে যুঁজি যাম গাত এক বন্ধু তেজ থকালৈকে মোৰ সংগ্ৰাম চলি থাকিব ইউডিএফত যোগদান কৰি এনেকুৱাকৈ উদ্ধত ভাষণ ৰেজাল্ট কৰ্মী চৰকাৰৰ তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছ দল কিয় এৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মুখ খুলিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও পিছপৰা মন্তব্য মুখ্যমন্ত্ৰীৰ এইবাৰ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ মিটিঙত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ মিটিঙত কেবিনেট মন্ত্ৰীসকলক যাবলৈ নিৰ্দেশ দিছিল ইয়াৰ বিৰোধিতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই মই দল এৰাৰ ইছ্যু আছিল গৌৰৱ গগৈ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই গৌৰৱ গগৈৰ মিটিংলৈ যোৱা নাছিলোঁ অসমৰ কেবিনেট মন্ত্ৰীসকলৰ মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰে কিন্তু গৌৰৱ গগৈৰ মিটিংলৈ মই নাযাওঁ মই সাংবিধানিক পদবীত আছোঁ মই এই কাম কেতিয়াও কৰিব নোৱাৰোঁ তৰুণ গগৈৰ মুখত এই কথা কৈছিলোঁ আৰু এইবোৰ কথা মই কোৱা নাছিলোঁ ভগৱানে মোক বহুত দি আছে বাবে মই কোৱা নাছিলোঁ কংগ্ৰেছ দল কিয় এৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত স্পষ্টকৈ প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰকাশ কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত কংগ্ৰেছ দল ত্যাগ কৰিবলৈ সাজু হৈছে ভূপেন বৰা কংগ্ৰেছক বিদায় দিয়াৰ পৰত চকু সেমেকি উঠিল ভূপেন বৰাৰ মোৰ হাতত বঁটা নাই মই পালতৰা নাও এনেকুৱাকৈ মন্তব্য কৰিছে ভূপেন বৰাই মই 26ৰ ইলেকশ্যন খেলিম মোক ৰাইজে আশীৰ্বাদ কৰিব ৰাইজৰ সৈতে মই কেতিয়াও সম্বন্ধন বেয়া নকৰোঁ মই ৰাইজৰ চৰণত আছিলোঁ মই ৰাইজৰ সেৱক হৈ আছোঁ কংগ্ৰেছ এৰাৰ চূড়ান্ত সিদ্ধান্ত ল'লে ভূপেন বৰাই কংগ্ৰেছৰ বৃহৎ মন্তব্য কৰিলে অৱশেষত কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈছে ভূপেন বৰা তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভাৰ পৰা অখিল গগৈক নিলম্বন হয় মাৰ্চেল লগাই উলিয়াই দিয়া হ'ল অখিল গগৈ চৰকাৰে লোৱা ধাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল অখিল গগৈয়ে চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষণৰ মাজতে ধাৰৰ তথ্য দাঙি ধৰিছিল অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই ভাঙি পেলালে অৰ্থনৈতিক আস্থা এই অৱস্থা এনেকুৱাকৈ কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছিল অখিল গগৈ অসমৰ অৰ্থনীতি ধ্বংস কৰিলে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছিল অখিল গগৈ আৰু এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে বিধানসভাৰ পৰা অখিল গগৈক নিলম্বন কৰা হ'ল হয় ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান অবৈধ বাংলাদেশী তালিকাত আছে বেদখলকাৰীৰ নাম ভূমি বেদখল কৰা অঞ্চলৰ নাম উল্লেখ কৰিছে চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এনেকুৱাকৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আকৌ 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ 5 বছৰত 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে অহা 5 বছৰত আকৌ 5 লাখ ভূমি বেদখলকৃত হয় ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে বেদখলকৃত ভূমি সকলোতে চলিব উচ্ছেদ অভিযান বেদখলকাৰীৰ নাম গাঁৱৰ নাম ফৰেষ্টৰৰ নাম মই লিখি লৈছোঁ
তালিকালৈ ঠায়ে ঠায়ে চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পুনৰ উচ্ছেদ অভিযান চলাব মুখ্যমন্ত্ৰীয়ে মোক ভয় দেখুৱাই লাভ নাই মই ভয় নাখাওঁ বেদখলকাৰীক পুনৰ কঠোৰ সৌখিনী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে উচ্ছেদ অভিযানক লৈ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিত যোগদান কৰিব ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিছে ভূপেন বৰাই 20 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই হয় ভূপেন বৰাক লৈ আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাজাৰ হাজাৰ কোটি টকা কিয় অসমত খৰচ কৰিছে কেন্দ্ৰই ৰেলপথ স্থলপথ সুৰংগৰ পৰা যুদ্ধ বিমানৰ জৰুৰী অৱতৰণলৈকে আৰু গহপুৰ নুমলীগড় স্থলপথৰ সুৰংগত হঠাৎ কিয় সংযম কৰা হৈছে ৰেলপথ ধুবুৰীৰ চিকেন নেকত কিয় নিৰ্মাণ কৰা হ'ব হাজাৰ হাজাৰ কোটি টকাৰ সুৰংগ আৰু দেশৰ ভিতৰতে অসম উত্তৰ পূবৰ স্পৰ্শকাতৰ 70 ৰাষ্ট্ৰই ঘেৰি আছে অসম উত্তৰ পূবক যিকোনো মুহূৰ্তত যুদ্ধ হ'লে এনেকুৱাকৈ ফ্ৰণ্টফুট থাকিব লাগিব অসম আৰু অসমৰ মাটিৰ পৰাই চলিব শত্ৰু দেশৰ বিৰুদ্ধে যুদ্ধত কলিয়া বোমৰা বগীবিল বোমা পেলালে সুৰংগ সহায়ক হ'ব আৰু শত্ৰুপক্ষই নেদেখাকৈ তলেৰে গৈ আক্ৰমণ কৰিব পাৰিব ভাৰতে ধুবুৰীত সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা হৈছে সেনা ছাউনী মৰণৰ পৰা চীনলৈকে মাত্ৰ 200 কিলোমিটাৰ আৰু ম্যানমাৰলৈ 70 কিলোমিটাৰ উত্তৰ পূবক শত্ৰু দেশৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰই লৈছে এই প্ৰকল্প পূৰ্বৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল মাই হাৰ্ট গোজ ফৰ আছাম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে ক'ব উইথ ডিফেক্ট এনিমি ফ্ৰম ছল্ট অফ আছাম সংবাদমেলত বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয় গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰিতো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'